নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাহাব ডিকেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ আমাৰ ঢেকীয়াজুলিৰ বাইক বজাৰত, ছেকেণ্ড হেণ্ড বাইক ডিলাৰ। আৰু আপোনালোকে মোৰ পিছফালে দেখিবলৈ পাইছে ধুনীয়া ধুনীয়া বাইক আছে। আৰু যিহেতু বিশ্বকৰ্মা পূজা আহি গৈছে, কি অফাৰ চলি আছে আৰু বাইকৰ ৰেট কি, গোটেইখিনি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই আছোঁ। আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকৰ পৰা চাই আছে মোৰ পেজটো ফ'ল' কৰি দিব। তো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আমাৰ লগত এখন ডিলাৰৰ ভাইটিজন আছে। তো ভাইটিৰ পৰা প্ৰথমে নিজৰ নামটো জানিম। ভাইটি, তোমাৰ নামটো? নাম হৈ গ'ল ৰচন মোল্লা। ৰচিদ মোল্লা। আৰু এড্ৰেছটো কৈ দিয়া। মোৰ এইটো হৈ গ'ল ঢেকীয়াজুলি বাছ ষ্টেণ্ডৰ লগত এখন ছেকেণ্ড হেণ্ড ডিলাৰ আছে। হয়, জন্ম স্কুলৰ উল্টা চাইডত আছে। উল্টা চাইডত। তো যিহেতু আগন্তুক বিশ্বকৰ্মা পূজা আহিছে, তো মই আহিছোঁ, পূজাৰ কিবা স্পেচিয়েল অফাৰ আছে নে নাই? আছে, স্পেচিয়েল অফাৰ আছে, তো অলপ পিছত জনাই দিবা। তো ক'ৰ পৰা আৰম্ভ কৰিম? আমি এখন স্কুটিৰ জুপিটাৰৰ পৰা জুপিটাৰৰ পৰা ন? এইখন ইফালে দেখাই দিবা। এইখন হ'ল জুপিটাৰ। কিমান চনৰ? এইটো 2019ৰ মডেল হয়। হয়, 2019ৰ মডেল। এইটো প্ৰাইচ ষ্টিল ইঞ্জিন, ৰানিং এইটো মাত্ৰ আপোনাৰ 19,000 হৈছে। 19,000 হৈছে। এইটো প্ৰাইচ কিমান ৰাখিছা? এইটো প্ৰাইচটো মই ৰাখিছোঁ আপোনালোকৰ কাৰণে মাত্ৰ 55। কিমান? 55। 55। আৰু যদি কোনোবাই মোৰ চেনেল চাই পেলাই আহে, তেতিয়া কিবা স্পেচিয়েল ডিছকাউণ্ট হ'বনে? ডিছকাউণ্ট থাকিব, হেলমেট ফ্ৰী, হয়, প্লাছ আপোনাৰ 3,000 টকা ডিছকাউণ্ট। বঢ়িয়া বঢ়িয়া। আৰু এইফালে আছে এণ্ট্ৰক ন? এইখন কিমান চনৰ? এইটো 2020। 2020 চনৰ ন? ইয়াৰ প্ৰাইচটো কিমান ৰাখিছা? এইটো মই 68,000 ৰাখিছোঁ। 68,000 ন? গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত দেখিবলৈ পাইছে, একদম ব্ৰেণ্ড নিউ হৈ আছে, টিপটপ কণ্ডিশ্যনৰ আছে। তো বহুত ধুনীয়া ধুনীয়া কণ্ডিশ্যনৰ ইয়াত স্কুটি বাইক দেখিবলৈ পাইছোঁ। আৰু ভিতৰতো ভাল ভাল বাইক আছে, সেইখিনিও দেখাই আছোঁ। আৰু এইফালে আছে এখন, এইটো TVS এণ্ট্ৰক ন? এইটো কিমান চনৰ? এইটো 2020ৰ হয়। 2020ৰ। ইয়াৰ প্ৰাইচটো কিমান ৰাখিছা? এইটো মই আপোনালোকৰ কাৰণে মাত্ৰ ৰাখিছোঁ 60। অনলি 60। আহিলে ডিছকাউণ্ট পাব 2,000। চাওক ভিউৱাৰ্ছ, কি ধুনীয়া কণ্ডিশ্যনত আছে। কালাৰ চাওক, কালাৰটো বহুত ভাল লাগিছে। এয়া চাওক, আপোনালোকে ক'তো ক্ৰেচ দেখিবলৈ পোৱা নাই, আৰু একদম নতুন হৈ আছে। আৰু ইয়াতো তোমালোকৰ ডিলাৰত কিবা ইঞ্জিনৰ প্ৰব্লেম থকা বাইক বা স্কুটিটো নাৰা? চিল ইঞ্জিন ন? গেৰাণ্টি আছে নে কিবা? গেৰাণ্টি আছে, চিল ইঞ্জিন। আৰু এইফালে আছে এণ্ট্ৰক ৰেড কালাৰৰ। এইখন কিমান চনৰ? এইখন 19ৰ লাষ্টৰ হয়। 19ৰ লাষ্টৰ। আৰু এইখনৰ প্ৰাইচ কিমান ৰাখিছা? এইখনৰ প্ৰাইচ ৰাখিছোঁ মই 58। 58,000। আৰু ৰিফাইনেন্সৰ ব্যৱস্থা হ'বনে? ৰিফাইনেন্স হৈ যাব। ৰিফাইনেন্স হৈ যাব ন? এণ্ট্ৰক চব ৰিফাইনেন্স হৈ যাব। চব ৰিফাইনেন্স হ'ব ন? আৰু এইফালে আছে, আগত যাওঁ, তো এইফালেও আছে স্কুটি এখন। এয়া এইটো কি মডেল? এইটো আপোনাৰ 2018ৰ হয়, ডুইট হয়। ডিউইট ন? এখন কিমান ৰাখিছে প্ৰাইচ? এইটো মাত্ৰ 28,000। 28,000 অনলি? অনলি 28,000। আৰু এইফালে আছে হণ্ডা এক্টিভা নেকি? এক্টিভা। এক্টিভা। এইখন কিমান চনৰ? এইটো 2022ৰ মডেল হয়। 22ৰ মডেল হয় ন? এইখন কিমান ৰাখিছে প্ৰাইচ? এইটো মই ৰাখিছোঁ 48। 48,000। আৰু এইফালে দেখিবলৈ পাইছোঁ গ্লেমাৰ। তো গ্লেমাৰখন কিমান চনৰ? এইটো 2019ৰ লাষ্টৰ মডেল। 19ৰ লাষ্টৰ মডেল। এইটো প্ৰাইচ কিমান ৰাখিছা? এইটো ৰাখিছোঁ আপোনাৰ 65। 65 ন? আৰু এয়াইতো ফিক্স নহয়, কিবা কম বেছিতো হ'ব? ডিছকাউণ্ট পাই যাব। ডিছকাউণ্ট অলপ হ'ব ন? আৰু এইফালে আছে পালচাৰ 150। এইটো কিমান চনৰ? এইটো 2021ৰ। 21 ন? ইয়াৰ প্ৰাইচ কিমান ৰাখিছা? ইয়াৰ প্ৰাইচ ৰাখিছোঁ মই 85। 85,000 ন? ৰিফাইনেন্স হ'ব ন? ৰিফাইনেন্স হৈ যাব। বঢ়িয়া বঢ়িয়া। আৰু এইফালে ভিতৰত যাওঁ এতিয়া। বন্ধুসকল, এয়া দেখিবলৈ পাইছে, ইয়াত আছে। আৰু এইখন হৈছে এখন স্কুটি। এইখন ডিঅ' হয়। ডিঅ'। এইখন কিমান চনৰ? এইখন 2020ৰ। 2020ৰ। ইয়াৰ প্ৰাইচটো কিমান ৰাখিছা? এইখনৰ প্ৰাইচ ৰাখিছোঁ 62। 62। আৰু এইফালে আছে গ্লেমাৰ বাইক। আপোনালোকে দেখিবলৈ পাইছে, খুব ধুনীয়া ধুনীয়া কণ্ডিশ্যনৰ গ্লেমাৰ বাইক আছে এইখন ডিলাৰত। তো আপোনালোকে আহিলে ইয়াৰ পৰা লৈ যাব পাৰিব। তো এইখনৰ দাম কিমান? এইখনৰ প্ৰাইচ ৰাখিছোঁ 50। 50। এইটো কিমান চনৰ? এইটো 2013-14। 13-14 ন? এইটো চলিছে কিমান? এইটো চলিছে 77। 77 ন? আৰু এইফালে আছে গ্লেমাৰ এখন ৰেড কালাৰৰ, খুব ধুনীয়া কণ্ডিশ্যনৰ। এইখন কিমান চনৰ? এইটো 19ৰ লাষ্টৰ। 19ৰ লাষ্টৰ। ইয়াৰ প্ৰাইচটো কিমান ৰাখিছা? ইয়াৰ প্ৰাইচ ৰাখিছোঁ 68। 68,000। আৰু এইফালে হেভি বাইক আছে, এয়া আপোনালোকে দেখিবলৈ পাইছে, R15 ক্লাছিক। তো এইখিনি বিষয়েও জানিম। তো এইখন কি হয়? ডমিনাৰ হয়, 250। ডমিনাৰ 250 ন? 2022ৰ মডেল। 2022ৰ মডেল। একদম থেপাথেপিকৈ আছে, ওচৰত যাব পৰা নাই। আকৌ আপোনালোকক দেখাইছোঁ, এই চাওক কি ধুনীয়া কণ্ডিশ্যনৰ আছে। ডমিনৰ 250 ন? এইটো কিমান ৰাখিছা? এইটো প্ৰাইচটো 148। 148। আৰু কিমান চনৰ বুলি ক'লা? এইটো 2022ৰ। 2022ৰ ন? আৰু এইফালে এখন
এখন NS 200 NS 200 ন হয় এইটো কিমান চনৰ এইটো 2020 2020 চনৰ ইয়াৰ প্ৰাইচটো কিমান ৰাখিছা ইয়াৰ প্ৰাইচটো ৰাখিছো মই 95000 হয় আৰু ইফালে আছে R15 ব্লু কালাৰৰ এই সব কি ধুনীয়া কন্ডিশনৰ আছে কতো ক্ৰেশ নাই একদম চকাখিনিলৈকে নতুন হৈ আছে এইটো কিমান চনৰ এইটো 2022 ৰে হয় এইটো মাত্ৰ 2 বছৰ হৈছে 2 বছৰ হৈছে ন এইটো কিমান ৰাখিছা প্ৰাইচ এইটো প্ৰাইচটো ৰাখিছো মই 1.5 লাখ 1.5 লাখ ৰিফাইনেন্স হ'ব ইয়াৰ ন ফাইনান্স হৈ যাব এইবিলাক ইমান আছে সব ৰিফাইনেন্স আৰু ইফালে আছে R15 এখন ব্লেক কালাৰৰ নে এইটো RS 200 সৰি RS 200 তো R15 নহয় মই আগফালৰ পৰা চাওঁতে R15 ৰ নিচিনা লাগিছে কাৰণে কৈ দিলো তো এইটো কিমান চনৰ এইটো আপোনাৰ 2022 ৰে 2022 ন ইয়াৰ প্ৰাইচটো কিমান ৰাখিছা ইয়াৰ প্ৰাইচটো ৰাখিছো 1.5 লাখ 1.5 লাখ ন কিছু কম বেছি হ'ব কম বেছি হৈ যাব কম বেছি হৈ যাব কম বেছি হৈ যাব ন আৰু ইফালে আছে ক্লাছিক ন 350 ক্লাছিক 350 এয়া চাওক আপোনালোকে বহুত ধুনীয়া কণ্ডিশ্যনত আছে এইখন কিমান চনৰ ক'লা এইটো 19 লাষ্টৰ 19 লাষ্টৰ আৰু এইটো প্ৰাইচ কিমান ৰাখিছা এইটো প্ৰাইচটো মই ৰাখিছো 148 তো এইখিনি বাইক এখন ডিলাৰত আছিল তো আপোনালোকক জনাইছোঁ আৰু এতিয়া মই মোৰ চেনেল চাই কোনোবা যদি আহে পুনৰবাৰ তোমাক সুধিছোঁ কিবা ডিছকাউণ্ট হ'ব নে ইয়াতে আপুনি ডিছকাউণ্ট পাব প্লাছ হেলমেট ফ্ৰী থাকিব পূজাৰ অফাৰ আৰু ইয়াতে আপুনি যিমান কেইটা বাইক চাই আছে এইবিলাক আপোনাৰ ৰিফাইনেন্স হৈ যাব তো বঢ়িয়া তো ভিউৱাৰ্ছ আপোনালোকে শুনিবলৈ পালে মোৰ চেনেল চাই যদি কোনোবাই আহে স্পেচিয়েল অফাৰ পাব আৰু যিখিনি দাম ভিডিঅ'ত আপোনালোকক জনোৱা হৈছে তাতছে কম বেছি হ'ব এয়াই ফিক্স নহয় আৰু এয়া বাইক আৰু আগফালে বহুত বাইক আছে ৰাতি হৈ গ'ল যিহেতু মই আহি পাওঁতে তো ৰাতি মই বাহিৰৰখিনি দেখাব পৰা নাই ভিতৰৰখিনিহে আপোনালোকক দেখাইছোঁ আৰু ইয়াত যিমানখিনি দেখিবলৈ পাইছোঁ খুব ধুনীয়া কণ্ডিশ্যনত একদম বঢ়িয়া বাইক আপুনি ছেকেণ্ড হেণ্ড বুলি ধৰিবই নোৱাৰিব একদম নতুন হৈ আছে গোটেইখিনি তো বন্ধুসকল আপোনালোকক এই ঢেকীয়াজুলি বাইক বাজাৰৰ যিখিনি কালেকশ্যন আছে খুব ধুনীয়া ধুনীয়া কালেকশ্যন আছে আপোনালোকক দেখাইছোঁ আৰু বাহিৰত আৰু বাইক আছিল সেইখিনি আপোনালোকক দেখাব পৰা নাই ৰাতি হৈ গ'ল যিহেতু তো ভিতৰৰখিনি দেখাইছোঁ আৰু খুব ধুনীয়া কণ্ডিশ্যনত টিপটপ কণ্ডিশ্যনত আছে আৰু আপোনালোকে এইখন ডিলাৰত আহিব ভিজিট কৰিব স্ক্ৰীনত নম্বৰ দিয়া আছে আপোনালোকে ডিলাৰৰ অনাৰৰ লগত যোগাযোগ কৰি ল'ব আৰু মোৰ চেনেলৰ নাম ক'লে আপোনালোকে স্পেচিয়েল ডিছকাউণ্ট পাব আৰু তাৰোপৰি যিখিনি দাম তেওঁলোকে জনাইছে তাৰ ওপৰতো অলপ কম বেছি হৈ যাব তো এনেকুৱা ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ফেচবুকৰ পৰা চাই আছে মোৰ পেজটো ফ'ল' কৰি দিব পুনৰ লগ পাম আন এটা ভিডিঅ' লৈ পেলাই তেতিয়ালৈকে সকলোকে ধন্যবাদ